এক প্ৰেম কাহিনী একেদিনাই সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছিল এই প্ৰেম কাহিনীয়ে। এই প্ৰেম কাহিনীৰ আঁৰত আছে বলিউডৰ দুগৰাকী অভিনেতা অভিনেত্ৰী, নাম তমন্না ভটিয়া আৰু বিজয় বাৰ্মা। বলিউডৰ শ্ৰেষ্ঠ অভিনেতা বিজয় বাৰ্মা আৰু অভিনেত্ৰী তমন্না ভটিয়াৰ প্ৰেমৰ সম্পৰ্কই একেদিনাই সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ দুয়োকে মুম্বাইত হাতত হাত ধৰি থকা দেখা গৈছে, যাৰ বহুতৰে ছবি এতিয়া ক্ৰমান্বয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিবোৰত তমন্নাই লাজতে ৰঙা পৰা দেখা গৈছে। তমন্না ভটিয়া আৰু বিজয় বাৰ্মা ৰেষ্টুৰেণ্ট এখনত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ মুম্বাইত উপস্থিত হয়। এই সময়তেই দুয়োকে পাপাৰাজিয়ে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। এই ছবিসমূহ এতিয়া যোগেন শ্বাহ নামৰ এজন ব্যক্তিয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে, য'ত দুয়োকে অতি ৰোমান্টিক শৈলীত দেখা গৈছিল। ছবিবোৰত দুয়োকে কেজুৱেল আউটফিটত দেখা গৈছে। বগা টি চাৰ্টৰ সৈতে ক'লা পেণ্ট পিন্ধিছে তমন্নাই, আনহাতে প্ৰিণ্টেড টি চাৰ্টৰ সৈতে নীলা জিন্স পিন্ধি বিজয়ক অতি ধুনীয়া দেখা গৈছে। দুয়োৰে এই ছবিয়ে এতিয়া তেওঁলোকৰ প্ৰেমৰ সাক্ষ্য দিছে। উল্লেখ্য যে কৰ্মক্ষেত্ৰত বিজয় আৰু তমন্নাক দেখা গৈছিল শেহতীয়াকৈ মুক্তি পোৱা ৱেব ছিৰিজ লাষ্ট ষ্টৰীৰ দ্বিতীয় খণ্ডত, য'ত তেওঁলোকৰ কেমেষ্ট্ৰিয়ে অনুৰাগীসকলক উন্মাদ কৰি তুলিছিল। শেহতীয়াকৈ বিজয়ক দেখা গৈছে ৱেব ছিৰিজ কলকুটত, আনহাতে তমন্নাক অতি সোনকালে আহিবলগীয়া জেলাৰ আৰু ভোলা শংকৰ ছবিৰ লগতে বেদা ছবিটো দেখা যাব। নিউজ এক্স ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।